হেল্ল' ষ্টুডেণ্ট, আজি মই তোমালোকক গুৱাহাটী হাইকোৰ্টৰ JAA 2012 চনত হৈ যোৱা পৰীক্ষাটোৰ মেথছৰ পৰ্চনখিনি ডিছকাছ কৰিবলৈ ওলাইছোঁ। আমি আগতো গুৱাহাটী হাইকোৰ্টৰ বেলেগ বেলেগ পষ্টৰ মেথছৰ পৰ্চনবিলাক ডিছকাছ কৰিছোঁ। আজি 2012 চনত হৈ যোৱা গুৱাহাটী হাইকোৰ্টৰ JAA পষ্টটো কুৱেশ্যনখিনি ডিছকাছ কৰিবলৈ ওলাইছোঁ। অ'কে, এতিয়া আমি প্ৰথম কুৱেশ্যনটোলৈ যাম। তো প্ৰথম কুৱেশ্যনটো কৈছে আমাৰ কিহৰ পৰা আহিছে এইটো কুৱেশ্যনটো আহিছে পাৰ্চেণ্টেজৰ পৰা। কৈছে যে যদি এটা বস্তুৰ মূল্য 60% বাঢ়ি যায় তেতিয়াহ'লে সুধিছে যে কনজিউমাৰজনক কিমান % কনজামশ্যন কম কৰিব লাগিব ছ' ডেট তেওঁৰ এক্সপেণ্ডিচাৰটো ইনক্ৰিজ নহয়। তাৰ আগতে আমি এটা কথা জানি থ'ব লাগিব যে প্ৰাইচ ইনটু কনজামশ্যন ইকুৱেল টু এক্সপেণ্ডিচাৰ হ'ল। এই কথাটো বুজি পালোঁ সকলোৱে। এতিয়া 60% মানে জানো আমি সকলোৱে 60% মানে হৈছে 3/5। তো ইয়াতে লিখি ল'ম প্ৰাইচ, ইয়াতে লিখি ল'ম ছাপ'জ কনজামশ্যন। মানে কি কৈছে চোৱা, ছাপ'জ প্ৰাইচটো আছিল প্ৰথম আগৰ প্ৰাইচটো ছাপ'জ 5 টকা আছিল এণ্ড বৰ্তমান নতুন প্ৰাইচটো কি হ'ল, ইনক্ৰিজ হ'ল। কিমান বাঢ়িল? 3 বাঢ়িল। তো 3 বাঢ়িলে কিমান হ'ব? 5ৰ লগত 3 বাঢ়িলে 8। 5ৰ লগত 3 বাঢ়িলে 8। যেতিয়া কনজামশ্যনটো যেতিয়া এক্সপেণ্ডিচাৰটো কনষ্টেণ্ট হয়, প্ৰাইচৰ যিটো ৰেচিঅ' হ'ব তাৰ উল্টা ৰেচিঅ'টো কনজামশ্যনৰ হয়। তো এইটো হ'ব 8:5 হ'ল। এতিয়া চোৱা এইখিনিৰ পৰা কি দেখা পালোঁ যে আগতে ছাপ'জ কনজামশ্যন কৰিছিল 8 এণ্ড বৰ্তমান কনজামশ্যন হ'ল 5। তো কিমান কমিলে? 3 কমিলে। কিমানৰ ওপৰত? 8ৰ ওপৰত ইনটু 100%। এণ্ড এইখিনি যেতিয়া ছল্ভ কৰিম আমি এনচাৰটো পাম 37.5। মানে অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পালোঁ? সকলোৱে বুজি পালোঁ? এই প্ৰথম কুৱেশ্যনটো সকলোৱে বুজি পালোঁ? সেইটো কুৱেশ্যন চবে লিখি ল'ব লাগে। অ'কে, আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। সেইটো মই ক্লিয়াৰ কৰি দিছোঁ। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে এইটো স্পীড এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন। সেইটো চোৱা, ৱাকিং 6/7। এতিয়া আমি তাৰ আগতে জানিব লাগিব কি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম এণ্ড ডিষ্টেঞ্চ ইকুৱেল টু স্পীড ইনটু টাইম। এই কুৱেশ্যনটোত ডিষ্টেঞ্চটো কনষ্টেণ্ট হ'ল এণ্ড দিছ ইজ স্পীড এণ্ড দিছ ইজ টাইম। এতিয়া আমি লিখিব পাৰোঁ এইটো অল্ড এণ্ড দিছ ইজ ছাপ'জ নিউ। মানে ছাপ'জ অল্ড স্পীডটো আছিলে 7, বৰ্তমান স্পীডটো কমি কিনে হ'ল 6। যেতিয়া ডিষ্টেঞ্চটো কনষ্টেণ্ট থাকিব, যোনটো স্পীডৰ ৰেচিঅ' হ'ব তাৰ উল্টাটো হ'ব টাইমৰ ৰেচিঅ'। তো এইটো হ'ব 6:7। তো একৰ্ডিং টু ডেট কিমান ডিফাৰেঞ্চ পালোঁ? 1 ইউনিট। সেই 1 ইউনিটৰ ভেলুটো হ'ল 12 মিনিট। তো অৰিজিনেলটো কিমান হ'ব? আগৰটো ইনটু 12 কৰি দিওঁ, এইটো আমি কিমান পাম? 72 মিনিট। 72 মিনিট হ'লে এতিয়া কি আমাৰ ইয়াত এনচাৰবিলাক আছে আৱাৰত। তো 72 মিনিট মানে কিমান লিখিব পাৰোঁ আমি? 60 মিনিট প্লাছ 12 মিনিট মানে কিমান হ'ব? 1 hour 12 মিনিট। বুজি পালোঁ? কোনটো হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। সেই কুৱেশ্যনটো চবে লিখি ল'ব লাগে। সকলোৱে বুজি পাইছেনে এই কুৱেশ্যনটো?
সকলোৱে বুজি পাইছে এইটো কোৱেশ্চন কেনেকৈ কৰিলোঁ ওকে এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো একে স্পীডৰ অংক মানে কৈছে যে এজন মানুহে যদি 5 কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়াহ'লে ট্ৰেইনখন মানে ট্ৰেইনখন 7 মিনিটৰ কাৰণে মিছ কৰে আৰু যদি 6 কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়াহ'লে কি হয় 5 মিনিট মানে সোনকালে পায় বুজি পাইছোঁ এতিয়া এনেকুৱা কুৱেশ্যনবিলাক কৰিবৰ কাৰণে সদায় এটা ফৰ্মুলা মনত ৰাখিলে হ'ল সেই ফৰ্মুলাটো হ'ল কি d = x into y by x minus y ব্ৰেকেটত difference of both the time হল এতিয়া ইয়াত যোনটো x and y আছে সেই x and y এটা হৈছে স্পীড suppose this is speed and this is also speed তো আমি ইয়াৰ পৰা গম পালো যে কি যদি 5 কিলোমিটাৰ পাৰ আৱাৰত যায় তো মানে তেতিয়া কি হয় 7 মিনিটৰ কাৰণে ট্ৰেইনখন মিছ হৈ যায় এণ্ড যদি 6 কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়াহ'লে কি হয় তেও মানে 5 মিনিট আগতে পায় ট্ৰেইনখন তো যেতিয়া সাপোজ এটা আগত পায় এটা পিছত মানে পায় এনেকুৱা ক্ষেত্ৰত কি হয় সদায় টাইমটো আমি এড কৰিব লাগে লেট এণ্ড আৰ্লি বুলি কয় এইটো লেট এণ্ড আৰ্লি কনচেপ্ট তো লেট এণ্ড আৰ্লি কনচেপ্টটো কয় মানে যেতিয়া হয় তেতিয়া আমি এইটো এড কৰি ল'ব লাগে তো বুজি পালোঁ এইখিনিলৈকে তো ফাৰ্ষ্টটো হ'ব আমাৰ 5 এণ্ড ছেকেণ্ডটো হ'ব 6 এণ্ড যোনটো মানে তাহাঁতৰ ডিফাৰেঞ্চ সেইটো সদায় মানে পজিটিভত ল'ব লাগে তো এইটো যদিও বা x minus y আছে কিন্তু সেইটো আমি মডুলাছ হিচাপে যদি লৈ লওঁ তো সেইটো অলৱেজ 1 হ'ব তাৰপিছত ডিফাৰেঞ্চ অফ দ্য বোথ টাইম এটা মানে এটা লেট এটা আৰ্লি তেনেকুৱা ক্ষেত্ৰত সদায় প্লাছ বুলি কৈছিলোঁ তো এইটো প্লাছ কৰিলে 12 এণ্ড এইটো কি হ'ব এইটো আছে মিনিটত সেই মিনিটটো যেতিয়া আমি ঘণ্টা কৰিম তো অবভিয়াছলি এইটো ডিভাইড কৰিব লাগিব 60 ৰে বুজি পালোঁ এতিয়া 30 ৰে যেতিয়া আমি 60 কাটিম দুবাৰ আৰু 2 ৰে 12 কাটিলে 6 বাৰ তো কোনটো হ'ল অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালা সকলোৱে এনেকুৱা কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যন বহুত এক্সামত মানে অহা দেখা যায় নট অনলি দিছ হাই কোৰ্ট বাকী তেনেকুৱা SSCটো আহে বা ৰেলৱেটো তেনেকৈ কুৱেশ্যন অহা দেখা যায় বুজি পালোঁ বুজি পাইছানে সকলোৱে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িম নেক্সট কুৱেশ্যনটো হ'ল কিহৰ ওপৰত দিছে আমি চাই লওঁ নেক্সট কুৱেশ্যনটো দিছে সিম্পল ইণ্টাৰেষ্টৰ ওপৰত সিম্পল ইণ্টাৰেষ্ট তো কৈছে যে কি সিম্পল ইণ্টাৰেষ্ট on a certain sum is 16/25 of the sum মানে কৈছে যে সৰল সুদ মূলধন যিমান হ'ব মূলধনৰ 16/25 হ'ব সিম্পল ইণ্টাৰেষ্ট যদি আমি মূলধনক x বুলি ধৰো সাপোজ প্ৰিন্সিপাল ইজ x SI হ'ব কিমান 16/25x তাৰপিছত কি কৈছে rate of percent মানে rate of interest is equal to time হল এটা according to formula কি আছিল আমাৰ simple interest of formula কি আছিল SI is equal to PRT
বাই 100 তাৰপিছত কি লিখিব পাৰোঁ SI মানে হ'ব 1625x is equal to x into a 30 জায়গাত আমি লিখিব পাৰোঁ r তো কি হ'ব তো r square by 100 this x get cancel এই 25 ইয়াৰ কাটতে হ'ব 4 বাৰ মানে কি হ'ল ultimately r square is equal to 16 into 4 so r is equal to root over 16 into 4 root over 16 না কিমান হ'ব 4 আৰু ইয়াক হ'ব 2 মানে কিমান হ'ল 8% তো কোনটো হ'ব অপচন B is the correct option বুজি পালা সকলোৱে বুজি পালে এইটো কোৱেশ্চনটো এই কোৱেশ্চনটো সকলোৱে বুজি পালো ওকে আমি তে নেক্সট কোৱেশ্চনটোলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো হৈছে এটা এলজেব্ৰা অংক এলজেব্ৰা অংকটো কি দিয়া আছে তে the sum of two number okay যি দিয়া আছে হেখিনি জাস্ট লিখি লও প্ৰথমতে a sum of two number 42 and their product মানে ab কিমান আছে 437 তো আমাক উলাব লৈছে কি a minus b এতিয়া ইয়াত দুটা ফৰ্মুলা ইউজ হ'ব মই ফৰ্মুলা এটা লিখি দিছো a plus b এটো হ'ব a square plus b square plus twice ab এখিনি যেতিয়া সলভ কৰিম আমি a square plus b square ফৰ্মুলাটোৰ পৰা মানে ভ্যালুটো পাম সেই ভ্যালুটো হ'ব 890 again আমি কোনটো ফৰ্মুলা ইউজ কৰিম আমি বা কৰিম a minus b whole square এই ফৰ্মুলাটো কি আছিল a square plus b square minus twice ab এই ab ভ্যালুটো পাই থৈছো আমি ওপৰৰ পৰা এটো হ'ব 890 minus 874 কিমান পালো a minus b whole square equal to কিমান হ'ব 16 তো a minus b কিমান হ'ব 4 মানে কোনটো হ'ব অপচন B is the correct option বুজি পালো সকলো এই কোৱেশ্চনটো সকলো এই কোৱেশ্চনটো লিখি ল'ব লাগে এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িম নেক্সট কোৱেশ্চনটো হৈছে কি নেক্সট কোৱেশ্চনটো দিছে এটা LCM or question the hudise je which is the least number which when double will exactly divisible by this jetia least buli koy always mount rakhiba yotor LCM ulabole eta yotor LCM ulo bahut method ase kunuba factorize koribo pare ba kunuba small division method ere koribo pare to yotor jodi ইয়তো এলসিএম লাব লাগিব 12 18 21 30 ইয়তো যেতিয়া এলসিএম উলাম আমি এলসিএম তো পাম কিমান আমি যদি স্মল ডিভিজন মেথডে কৰো আমি ইয়তো এলসিএম তো পাম 1260 সো এটো অপচনৰ আছে কিন্তু বাট এটো আমাৰ অপচন নহব আমাৰ অপচন কোনটো হ'ব সো কোনটো কৈছে হুইচ ইজ দ্য লিষ্ট নাম্বাৰ when ডাবল মানে ইয়াক দুগুণ কৰি দিব লাগিব ইয়াক যেতিয়া দুগুণ কৰি দিম সেই নাম্বাৰটো মানে ইহত কেটাৰে ডিভিজিবল হ'ব তো যদি আমি ইয়াক দুগুণ কৰি দিও ইয়াৰ आंसर হ'ব 2520 which is divisible by these four number বুজি পালো সকলোৱে বুজি পালো কোৱেশ্চনটো কি কৈছে তো কোনটো হ'ব অপচন A is the correct option least বুলি কলে হদায় মন ৰাখিবা তাতে তোমাৰ LCM উলাব লাগে ওকে বুজি পালো এটা আমি নেক্সট কোৱেশ্চন লৈকে আগবাঢ়িছো and this is the
last question for today's session. So a question to question, each member of a picnic party contribute twice as many rupees as total collection. Okay, so মানে সাপোজ এখন পিকনিক পাৰ্টিত গৈছে, পিকনিক পাৰ্টিত যিমান মানে মেম্বাৰ আছে তাৰ দুগুণকে মানে পইচা দিছে। মানে সাপোজ যদি তোমাৰ মানে মেম্বাৰ আছে সাপোজ 10 জন, তো দিছে মানে 20 টকাকে হল। তো আমি এটো এনেকৈ কৰিব পাৰো, সাপোজ মেম্বাৰ আছে আমাৰ 1 জন, তো কন্ট্ৰিবিউশন কিমান হ'ব? তো কন্ট্ৰিবিউশন কিমানকে দিছে? কন্ট্ৰিবিউশন দিছে কিমানকে? টুৱাইস, তো দুগুণকে দিছে। তো কি হল, একৰ্ডিং টু কোৱেশ্চন কি হ'ব এতিয়া, এই দুইখিনি মিলি কেনে টোটেল পইচা হৈছে মানে টোটেল কালেকশন হৈছে ইমান। তো এটা জাস্ট সলভ কৰিলে হল। এটো হ'ব 2x square = 3402 হল। তাৰ পিছত x square হ'ব 1521, এতিয়া x হ'ব 39, মানে অপশন D is the correct option. বুজি পালো সকলোৱে? বুজি পালো? And this is the last question for today's topic. And মই আশা কৰিছো যাতে সকলোৱে এই কোৱেশ্চন কেইটা ভালকে বুজি পাইছে। আমি আগন্তুক সময়ত আকৌ এনেকুৱা মানে ভেৰিয়াছ কোৱেশ্চন পেপাৰ ডিসকাস কৰিম। আজিলৈ হেৰিছো, থেংক ইউ।